জিন্দাবাদ জিন্দাবাদ ইনকাম জিন্দাবাদ আহোম আজি ৰাজপথত পবিত্ৰ মাগিটা হাই হাই হিমন্ত বিশ্ব শৰ্মা শুনি লওক আহোম আজি ৰাজপথত আহোম আজি জাগিছে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় আহোম জনগোষ্ঠীটোৰ কাৰণে কাৰণ আহোম জনগোষ্ঠীটোৱে আজি ৰাজপথত ওলাই আন্দোলন কৰিবলগীয়া হৈছে সংগ্ৰাম কৰিবলগীয়া হৈছে যে টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক বুলি যিটো বিষয় এইকাৰণে দুৰ্ভাগ্যজনক যে বিগত সময়ত তৰুণ গগৈৰ দৰে এজন দক্ষ নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও নিজৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী আছিল নিজৰ মুখ্যমন্ত্ৰী থাকিও তেখেতে এই জনজাতিকৰণৰ বিষয়টোক আগুৱাই নিয়াটো দূৰৰে কথা আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা এখনো নকৰালে তেখেতে যে সদিচ্ছা নাছিলে আৰু এই কথাটো তেখেতে প্ৰমাণ কৰি গুচি গ'ল আৰু সদিচ্ছা নথকাৰ কাৰণে আজি তেখেতে এনেকুৱা এটা অৱস্থাত তেখেতৰ সদিচ্ছাৰ অভাৱৰ কাৰণে আজি আমি ৰাজপথত সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু বাৰম্বাৰ কেৱল টাই আহোম জনগোষ্ঠী বা আহোম জনগোষ্ঠী বা অন্যান্য ছয় জনগোষ্ঠী আন্দোলন কৰি কেৱল ছয় জনগোষ্ঠী জনজাতিকৰণ যে বিচাৰি আছে এনেকুৱা নহয় অসমৰ বিভিন্ন প্ৰান্তত অন্যান্য বিষয়বস্তুক লৈ আন্দোলন হৈছে সংগ্ৰাম হৈছে বিদেশী বহিষ্কাৰ আন্দোলন হৈছে ইনাৰ লাইন পাৰ্মিট লাগে বুলি সংগ্ৰাম হৈছে কিন্তু এই বিষয়বস্তুবিলাকৰ সমাধান কি এই কথাটো এই চৰকাৰখনে বুজি পোৱাটো উচিত আছিলে যিটো বিগত চৰকাৰ কংগ্ৰেছ চৰকাৰে বুজি নাপালে যে ছয় জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেন্তে আপুনি সমস্যাকেইটা সমাধান হ'ব গতিকে এই বিষয়টোকে আমি এই চৰকাৰখনক আমি বুজাই দিব বিচাৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ প্ৰতি আমাৰ বৰ্তমান পৰ্যন্ত আস্থা আছে যিহেতু তেখেতে 25 নৱেম্বৰত কৈছে যে কেন্দ্ৰীয় চৰকাৰলৈ মন্ত্ৰী গোটৰ ছয় জনগোষ্ঠী জনজাতিৰ ক্ষেত্ৰত প্ৰদান কৰিব আৰু আমি আশাবাদী যে তেখেতে পজিটিভলি প্ৰদান কৰিব আমাৰ ফৰে প্ৰদান কৰিব যিকোনো শক্তিয়ে তেখেতক বিৰোধ নকৰক কিয় আমাৰ ফৰে আমাৰ হকে তেখেতে পজিটিভলি ৰিপৰ্ট দিব বুলি আমাৰ মনে ধৰে গতিকে বিগত কংগ্ৰেছ চৰকাৰে কৰা ভুলটো যাতে এই চৰকাৰখনে যাতে নকৰে তৰুণ গগৈ ডাঙৰীয়াই কৰা ভুলটো যাতে হিমন্ত বিশ্ব শৰ্মাই যাতে নকৰে তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ আৰু আজি দেখিছে যে আহোমকে ধৰি ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰি ট্ৰাইবেলসকলে বিৰোধিতা কৰিছে সেই পৰিৱেশটো কি কাৰণে ৰচনা হৈছে বিগত সময়ত এই চৰকাৰখনে কংগ্ৰেছ চৰকাৰখনে এটা গাঁঠি লগাই থৈ গুচি গ'ল জনজাতি মৰ্যাদা প্ৰদান নকৰিলেই কিন্তু তেখেতসকলে তৰুণ গগৈ ডাঙৰীয়াই এটা গাঁঠি লগাই থৈ গ'ল যে যদি ছয় জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈ হয় এক্সিষ্টিং ট্ৰাইবেলসকলৰ অসুবিধা নোহোৱা কৰি দিব লাগিব সেই গাঁঠিটোৰ কাৰণে আজি কিন্তু আমি এনেকুৱা ধৰণৰ ৰাজপথত আন্দোলন কৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে গতিকে আমি চৰকাৰখনক আহ্বান জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় আৰু ৰাজ্যত যিহেতু বিজেপি চৰকাৰ আছে আমি সেই কথাটোৱে আহ্বান জনাব বিচাৰিছোঁ যে বিগত দিনত কংগ্ৰেছে কৰা ভুলটো যাতে এই চৰকাৰখনে নকৰে কাৰণ কংগ্ৰেছে ভুল কৰাৰ কাৰণে তেখেতসকলক কি পৰিণতি হ'ল আজি তেখেতসকলে দেখিছে ৰাইজে দেখিছে এই পৰিণতি যাতে এই চৰকাৰখনৰ যাতে নহয় গতিকে ২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ দাবী পূৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ হয় জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক অন্যথা বিগত চৰকাৰসমূহৰ দৰে তেখেতসকলে ফল ভুগিবৰ কাৰণে প্ৰস্তুত থাকক চাওক এটা বিষয় স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ টাই আহোম ছাত্ৰ সন্থাই আজি প্ৰতিবাদ হৈছে 25 নৱেম্বৰত পজিটিভলি ৰিপৰ্ট দিব লাগে বুলি ২৬ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু 14 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে বুলি সোঁৱৰাই দিবৰ কাৰণে আজি প্ৰতিবাদ হৈছে যদিহে 25 তাৰিখে পজিটিভ ৰিপৰ্ট নিদিয়ে ২৬ নিৰ্বাচনৰ আগত যদি জনজাতি মৰ্যাদা প্ৰদান নকৰে তেন্তে এই প্ৰতিবাদ কিন্তু সোঁৱৰাই দিয়া প্ৰতিবাদ হৈ নাথাকিব আমাক প্ৰতাৰণা কৰাসকলৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব এই কথাটোৰ কাৰণে সকলোৱে প্ৰস্তুত থকাটো ভাল ট্ৰাইবেল সংঘই আজি বিৰোধিতা কৰাৰ সুযোগটো সেই কংগ্ৰেছ চৰকাৰ দিনৰ কাৰণে পালে এই গাঁঠিটো লগাই দিয়াৰ কাৰণে তেখেতসকলে এটা গাঁঠি লগাই থৈ গুচি গ'ল যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ অসুবিধা নোহোৱাকৈ আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব তেনেকুৱা কোনো কথা নাই ভাৰতবৰ্ষত বিভিন্ন জনগোষ্ঠীয়ে জনজাতিকৰণ মৰ্যাদা বিচাৰি আহিছে জনজাতি আৰু প্ৰদান কৰি আহিছে গতিকে আমাকো দিব লাগে এই ট্ৰাইবেল সংঘৰ প্ৰতি আমি এটাই কথা আহ্বান জনাই আহিছোঁ জনাই থাকিম যে তেখেতসকলে কেৱল নিজৰ জনগোষ্ঠীটো আৰু জাতিটোৰ উন্নয়নৰ কথা চিন্তা কৰি আহিছে ব্যক্তিকেন্দ্ৰিক হৈ আছে আমি জনজাতিকৰণ কি কাৰণে বিচাৰিছোঁ যাতে অসমখন বাংলাদেশী মুক্ত হ'ব পাৰে অসমখনত যাতে বিধানসভাৰ পলিটিকেলি যাতে ৰাইট আমাৰ খিলঞ্জীয়া হাতত থাকে ভূমি অধিকাৰ খিলঞ্জীয়া হাতত থাকে তাৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ কেইটামান চাকৰি সংৰক্ষণৰ কাৰণে চৰকাৰী সুবিধাৰ কাৰণে আমি জনজাতি বিচৰা নাই গতিকে এই বিষয়বস্তুটো ট্ৰাইবেল সংঘই বুজাটো উচিত যদি বুজি নাই পোৱা নে তেখেতসকলে বুজিও নুবুজা বাৰ ধৰিছে এইটো তেখেতসকলে জানিব কিন্তু আমি এটাই কথা আমি বুজিবলৈ পাৰিছোঁ যে তেখেতসকলে কেৱল নিজৰ জনজাতিৰ কথা চিন্তা কৰি আহিছে অসমখনৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা নাই কৰা কিন্তু অসম চৰকাৰখনে কিন্তু এই কথাটো চিন্তা কৰাৰ প্ৰয়োজন আছে গতিকে আমি আহ্বান জনাইছোঁ এই প্ৰতিবাদ যাতে কাৰোবাৰ বিৰুদ্ধে হৈ নাযাওক আমাৰ দাবী সময় থাকোঁতে পূৰণ কৰক আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।